Hello students, পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে মই মোৰ ভিডিঅ'টোলৈ আমন্ত্ৰণ জনাইছো। Welcome to my channel Learn with PV sir. আজি ক্লাছ 10 ৰ A Tiger in the Zoo নামৰ কবিতাটো আমি পঢ়িম। টাইগাৰ অৰ্থাৎ বাঘ সাধাৰণতে এটা হাবিত থকা জন্তু হয়, কিন্তু হাবিৰ পৰা আনি সম্পূৰ্ণ স্বাধীনতা খৰ্ব কৰি কি কৰা হয়, এই জুত ৰখা হয় মানুহৰ মনোৰঞ্জন কৰিবৰ বাবে। তো সেই কাহিনীখিনিকে দেখাবলৈ বিচাৰিছে পয়েটে এবাৰ জুত নি তুলনা কৰিবলৈ গৈছে চিৰিয়াখানাত, আৰু পুনৰ আকৌ জংঘলত নি তুলনা কৰিব বিচাৰিছে জংঘলত কেনেকৈ থাকে, আৰু এফালে জুত কি অৱস্থাৰ হয়, চিৰিয়াখানাত বাঘটোৱে কেনেকুৱা অনুভৱ কৰে তাকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ওপৰৰ ব্লু বক্সত সেইখিনি কথাই আছে, বিশেষ তেনেকৈ নাই। চ' আমি কবিতাটো পঢ়িলে এতিয়া সকলোখিনি ভালকৈ গম পাম। আৰম্ভ কৰিছোঁ। ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ। ষ্টক মানে হৈছে পিছা কৰা, মনে মনে পিছা কৰা, বাঘে পিছা কৰে নহয় মনে মনে। ইন হিজ ভিভিড ষ্ট্ৰাইপছ অৰ্থাৎ ভিভিড ষ্ট্ৰাইপ মানে যে ভিভিড মানে খুব চাৰ্প ব্ৰাইট একদম কালাৰত, ষ্ট্ৰাইপছবোৰ থাকে যে সিহঁতৰ গাত যিবোৰ চিন থাকে সেইটো কথা কৈছে। The few steps on his cage. The few steps of his cage কৈছে। কেজ মানে সজাত ভৰোৱা, few steps মানে কেইটামান খোজ, আৰু ইয়াত বুজাব বিচাৰিছে ইয়াত জুত থকা তুলনা কৰিব গৈছে, জুত থাকিলে কেনেকুৱা অনুভৱ হয়। যেতিয়া কেজটোলৈ সোমাই যায়, অন pads of velvet বুলি কোৱা হৈছে। Quiet. The few steps of his cage on pads of velvet quiet কৈছে। বাঘৰ ভৰিকেইখন তলোৱাটো বহুত কোমল হয়, সেইটো কাৰণে ভেলভেটৰ লগত তুলনা কৰিছে, খুব কোমল যে হয়। চ' কোৱাইট মানে শান্তভাৱে। ইন হিজ কোৱাইট ৰেজ, আৰু শান্তভাৱে ইয়াত কোৱাইট বুলি কোৱা হৈছে। আৰু ৰেজ মানে খুব খঙালী, মনে মনে খুব মানে সজাটোত সোমাই খং উঠি আছে। সজাত থাকিলে বাঘ সিংহ বহুত খং উঠি থাকে জীৱ জন্তুবোৰ, কেলে সিহঁতৰ সেই স্বাধীনতাটো নাথাকে। আচলতে ইয়াত ক'ব বিচাৰিছে টাইগাৰ এটা বাঘটো যেতিয়া জুত থাকে তো কি অৱস্থা হয় বা কেনেকৈ থাকে, চিটুৱেশ্যনবোৰ কেনেকুৱা হয়। ভিভিড ষ্ট্ৰাইপছৰ কথা কৈছে, গভীৰ একদম উজ্জ্বল গাৰ সেই চিহ্নবোৰ। ভিউ ষ্টেপছ অন হিজ অফ হিজ কেজ কৈছে, এতিয়া সি কেজত বন্ধ হৈ আছে। আৰু পেডছ মানে হৈছে যিটো ভৰি তলুৱা ভৰি তলুৱাটো কি হৈছে, ভেলভেটৰ নিচিনা কোমল হৈছে। ই শান্ত হয়তো আছে, মনে মনে বহি আছে, কিন্তু ভিতৰত যি বহুত খঙত আছে। বছ ইয়াত ইমানেই বুজাব বিচাৰিছে। নেক্সট ষ্টেঞ্জাটো আমি চাওঁ। ছেকেণ্ড ষ্টেঞ্জাটোত কৈছে, হি শুড বি লাৰ্কিং ইন শ্বেডো sliding through long grass near the water hole where pump deer pass কৈছে। He should be lurking in shadow. লাৰ্কিং মানে মনে মনে লুকাই থকা, শ্বেডো মানে ছাঁহত, গছৰ ছাঁহত লুকাই আছে। ইয়াত জংঘলত যেতিয়া থাকিব বাঘ এটা, তাৰ পৰিস্থিতিৰ কথা কৈছে। শ্লাইডিং থ্ৰু লং গ্ৰাছ, দীঘল দীঘল গাছৰ মাজেৰে আগবাঢ়ি যাব। নিয়েৰ দা ৱাটাৰ হোল কৈছে, আৰু নিয়েৰ দা ৱাটাৰ হোল মানে ৱাটাৰ বডি এটা আছে, ধৰি লওক নিজৰা চিজৰা এনেকুৱা সৰু সুৰা। হুৱেৰ প্লাম্প ডিয়াৰ পাছ, য'ত অলপ নুদুকা মঙহাল যিবোৰ হৰিণা পহু আছে সেইবোৰ সেইফালেদি
অহা যোৱা কৰে বা যায়। It should be snarling around houses কৈছে। স্নাৰ্লিং মানে হৈছে এইটো জংঘলত থকা কথাই কৈ আছে। স্নাৰ্লিং মানে খুব জোৰছে চিঞৰা, একদম কৰা বাঘে যেনেকে চিঞৰে। এৰাউণ্ড হাউচেছ, ঘৰবোৰ শুনাকে। ওচৰে পাজৰে যিবোৰ ঘৰ আছে সেইবোৰত শুনাকে মানে একদম ডাঙৰকে আৱাজ কৰে। এট দ্য জাংগলছ এজ, আৰু জংঘলৰ দাঁতিকাষৰীয়া অঞ্চলত তেনেকৈ চিঞৰি থাকে। Baring his white fangs, his claws, আৰু কৈছে বেৰিং মানে বাহিৰলৈ মুক্ত কৰে, কি উলিয়াই সি হাতৰ যিবোৰ নখ, বগা নখবোৰ, আৰু গোটেই হাতৰ কব্জাটো খুলি দিয়ে কৈছে, ক্লজটো। টেৰৰাইজিং দ্য ভিলেজ, আৰু গোটেই ভিলেজক কি কৰে, টেৰৰাইজ কৰে, অৰ্থাৎ ভয় খুৱাই বুলি কৈছে। সন্ত্ৰাসৰ সৃষ্টি কৰে, টেৰৰাইজ মানে সন্ত্ৰাস। বাট হি ইজ লকড ইন এ কংক্ৰিট চেল, কিন্তু বৰ্তমানৰ কথা ক'বলৈ গ'লে সি ক'ত হৈ আছে, এটা কংক্ৰিটৰ লোহাৰৰ এটা চেলত সোমাই আছে, সজাত সোমাই আছে, চেল মানে সজা। ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ কৈছে, এই লোহাৰৰ এই বাৰবোৰৰ ভিতৰত, অৰ্থাৎ এই সজাটোৰ ভিতৰত তাৰ ষ্ট্ৰেংথখিনি সোমাই আছে। ষ্টকিং দ্য লেণ্ড অফ হিজ কেজ, ইগনৰিং ভিজিটৰ্ছ। ষ্টক মানে চাই থকা, দ্য লেণ্ড অফ হিজ কেজ, আঁতৰত যি যেনেকে আছে, তো জাষ্ট চাই থকা হৈছে। ইগনৰিং ভিজিটৰ্ছ তাক চাবলৈ আহিছে, একদম ভালকে ফটো চটো মাৰিছে, কিন্তু সি কাকো পাত্তা দিয়া নাই, ইগনৰ কৰি আছে, তাৰ মানে ভাল লগা নাই, এনেকুৱা। He hears the last voice at night কৈছে, লাষ্ট নাইটত সি কি শুনিছিলে, কিছুমান শব্দ শুনিছিলে। দ্য পেট্ৰলিং কাৰ্ছবোৰ যে ঘূৰি ফুৰে, পুলিচৰ কাৰবোৰ যেনেকে পেট্ৰলিং কৰি ঘূৰি ফুৰে, তো ঠিক তেনেধৰণৰ আৱাজবোৰ সি শুনি পাইছিলে, কাৰবোৰ আৱাজ শুনি পাইছিলে। Stares with his brilliant eyes at the brilliant stars কৈছে, আৰু stares মানে একেৰাহে চাই আছে সি, brilliant eyes, তাৰ brilliant উজ্জ্বল চকুকেইটাই চাই আছে। ক'ত চাই আছে, এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, আকাশলৈ মানে ওপৰলৈ চাই পিনি সি তৰাবোৰলৈ চাই আছে, একদম উজ্জ্বল তৰাবোৰলৈ চাই আছে, তাৰ উজ্জ্বল চকুটোৱে। লিজলি নৰিছ, পইণ্টৰ নাম হৈছে লিজলি নৰিছ। এইটোকে ক'ব বিচাৰিছে, ইয়াত ক'ব বিচাৰিছে যে এটা বাঘ জংঘলত থাকোঁতে সি কেনে অৱস্থাত থাকে, কেনেকৈ থাকে, ফূৰ্তি মুক্ত মনেৰে কেনেকৈ সি জীৱন যাপন কৰে, আৰু তাক যেতিয়া আনি সজা এটাত ভৰাই দিয়া হয়, তেনে ক্ষেত্ৰত তাৰ কেনেধৰণৰ মনোকষ্ট হ'ব পাৰে, বা কেনেধৰণৰ ধাৰণা মনলৈ আহিব পাৰে, সেইখিনিকে প্ৰকট কৰিবলৈ বিচাৰিছে, বুজাবলৈ বিচাৰিছে। জীৱ জন্তু সাধাৰণতে মুক্ত হিচাপে থাকিবলৈ দিব লাগে, চবৰে অধিকাৰ আছে মুক্তভাৱে থকাৰ, বান্ধিবলৈ চেষ্টা কৰে মানুহৰ মনোৰঞ্জনৰ কাৰণে, যিটোৱে কি কৰে, যিটোৱে সিহঁতৰ মনত আঘাত দিয়ে। তো এইটো কথাই ক'ব বিচাৰিছে, বাঘে জংঘলত থাকোঁতে কেনে অৱস্থাত থাকে, আৰু তাক লগ কৰিলে কি অৱস্থা হয়, এটা কেজত আনি বা এটা সজাত আনি। চ' সেইটোৱে ইয়াত তাকে বুজাব বিচাৰিছে। যদি তোমালোকে কবিতাটো চাই ভাল পালা বা বুজি পালা, তো ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৰে বাবে সুবিধাজনক হওক। আৰু কিবা যদি বুজি পোৱাত অসুবিধা হৈছে মোক কমেণ্ট কৰিবা, মই তোমালোকক পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম।